নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম জনাইছো ষ্টুডিঅত মই জয়শ্ৰী মেধি প্ৰথমে চাওক আজিৰ সংবাদ শিৰোনাম মৰিগাঁও দুৰ্নীতি নিবাৰক শাখাৰ অভিযান মৰিগাঁও জিলা কোষাগাৰৰ কনিষ্ঠ সহায়কক গ্ৰেপ্তাৰ ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান জাগিৰোড লাহৰীঘাটত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰীসহ আটক 3 সৰবৰাহকাৰী কাগজ কল নিলামৰ তীব্ৰ বিৰোধিতা বিভিন্ন দল সংগঠনৰ নগাঁও কাগজ কলত আম আদমি পাৰ্টি আৰু শ্ৰমিক সংগঠনৰ প্ৰতিবাদ মৰিগাঁৱৰ মিকিৰভেটাত অবৈধ ইটাভাটা স্থাপন ইটাভাটাৰ মালিক পক্ষৰ বিৰুদ্ধে চৰকাৰী নীতি নিয়ম উলংঘাৰ অভিযোগ স্থানীয় নাগৰিকৰ এতিয়া চাওক বাতৰি বিস্তৃত ৰূপত নগাঁও কাগজ কলত আম আদমি পাৰ্টিৰ প্ৰতিবাদ সোমবাৰে কাগজ কল নিলামৰ তীব্ৰ বিৰোধিতা কৰি হাতে হাতে বেনাৰ প্লেকাৰ্ড প্ৰদৰ্শন কৰি আম আদমি পাৰ্টি অসম ৰাজ্যিক সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে ইফালে কাগজ কল নিলাম সন্দৰ্ভত প্ৰতিবাদ সাব্যস্ত কৰে ৰাজ্যৰ ট্ৰেড ইউনিয়ন তথা বিভিন্ন শ্ৰমিক সংগঠনসমূহেও নগাঁও কাগজ কলত আম আদমি পাৰ্টিৰ প্ৰতিবাদ কাগজ কল নিলামৰ তীব্ৰ বিৰোধিতা কাগজ কল পুনৰুজ্জীৱিত কৰাৰ দাবীত দিল্লীত ধৰ্ণা দিব আপে হিন্দুস্তান কাগজ নিগমৰ অধীনস্থ নগাঁও আৰু কাছাৰ কাগজ কল নিলামকৰণৰ তীব্ৰ বিৰোধিতা কৰি সোমবাৰে নগাঁও কাগজ কলৰ সন্মুখত আম আদমি পাৰ্টি অসম ৰাজ্যিক সমিতিয়ে এক প্ৰতিবাদ সাব্যস্ত কৰে নগাঁও কাগজ কলৰ মুখ্য প্ৰৱেশদ্বাৰত নগাঁও আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰা কল দুটাৰ শ্ৰমিক কৰ্মচাৰীসকলৰ প্ৰাপ্য বেতন আদায় দিয়াৰ দাবীত বিজেপি চৰকাৰৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে আপৰ নেতৃত্বই নগাঁও কাগজ কলৰ কাগজ নিগম কৰ্মী ইউনিয়নৰ সহযোগত ৰাজনৈতিক দলটোৱে লগতে কাগজ কলৰ নিলাম প্ৰক্ৰিয়া বাতিল কৰাৰ বাবেও কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ওচৰত হেঁচা প্ৰয়োগ কৰি হাতে হাতে বেনাৰ প্লেকাৰ্ড প্ৰদৰ্শন কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে আপৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি ডাক্তৰ ভৱেন চৌধুৰী প্ৰমুখ্যে অন্যান্য বিষয়ববীয়াসকলে অসম চৰকাৰ হাই হাই কাগজ কল পুনৰুজ্জীৱিত কৰক কাগজ কলৰ নিলাম প্ৰক্ৰিয়া বাতিল কৰক বিজেপি চৰকাৰৰ হঠকাৰী সিদ্ধান্ত বাতিল কৰক আদি ধ্বনি দি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰে উল্লেখযোগ্য যে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমি পাৰ্টিৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি ডাক্তৰ ভৱেন চৌধুৰীয়ে এই প্ৰতিবাদী ধৰ্ণাত অংশগ্ৰহণ কৰি কাগজ কল দুটাৰ 89 জন শ্ৰমিক কৰ্মচাৰী বিনা বেতনে চিকিৎসাৰ অভাৱত অকাল মৃত্যু হোৱাত মৰ্মাহত হয় ডাক্তৰ চৌধুৰীয়ে কাগজ কল দুটাৰ শ্ৰমিক কৰ্মচাৰীসকলৰ এনে দুৰ্যোগ আৰু দুৰৱস্থাৰ বাবে কেন্দ্ৰৰ আৰু ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰ দুখনকে জগৰীয়া কৰে চৰকাৰে যি অসমৰ কাগজ কল দুটা নিলামৰ ব্যৱস্থা কৰিছে তাৰ সম্পূৰ্ণ প্ৰতিবাদ কৰি আজি আম আদমি পাৰ্টি অসম আৰু সহযোগী সংগঠনসমূহে ইয়াতে প্ৰতিবাদ কাৰ্যসূচী তুলি ধৰিছোঁ আৰু চৰকাৰক সকীয়াই দিছোঁ এই নিলাম কাৰ্যসূচী তেওঁলোকে বাতিল কৰিব লাগে অন্যধৰণে আমি চৰকাৰক আমি প্ৰশংসাও কৰিছোঁ তেওঁলোকে 2000 কোটি টকা খৰচ কৰি নুমলীগড় ৰিফাইনেৰীৰ যি 20% ষ্টেক বঢ়াইছে সেইটোত আমি প্ৰশংসা কৰিছোঁ ঠিক একেধৰণে অসমৰ কাগজ কল দুটাটো তেওঁলোকে পুনৰুজ্জীৱিত কৰিব পৰা যথেষ্ট স্থল আছে আৰু সিদিনাখন 4000 কোটি টকা খৰচ কৰি কৰা বুলি কৈছিলে কাগজ কলকেইটাত বন্ধ হৈ থকা কাগজ কলকেইটাত এইখিনি পইচা ক'ত খৰচ কৰিলে না ষ্টাফে দৰমহা পালে না মেচিনৰ মেইনটেনেন্স হ'ল নে কিহত খৰচ কৰিলে গতিকে তেওঁলোকে ইয়াৰো এটা হিচাপ দিব লাগে ৰাইজক গতিকে আমাৰ এই দাবী যে কাগজ কল পুনৰুজ্জীৱিত কৰক আৰু যাতে কাগজ কলৰ কৰ্মচাৰীৰ মৃত্যু নহয় আৰু যদি কাগজ কলৰ কৰ্মচাৰী আত্মহত্যা কৰিব লগা নহয় তাৰ প্ৰতি চকু দিয়ক আৰু চৰকাৰে কাগজ কলৰ নিলাম বাতিল কৰক আৰু পুনৰ চালন কৰাৰ ব্যৱস্থা কৰক কাগজ কল পুনৰুজ্জীৱিতকৰণ আৰু নিলাম প্ৰক্ৰিয়া বাতিলৰ দাবীত অতি শীঘ্ৰে চৰকাৰৰ বিৰুদ্ধে আম আদমি পাৰ্টিৰ নেতৃত্বই দিল্লীতো এক বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিব বুলি প্ৰতিবাদস্থলীতে হুংকাৰ দিয়ে উল্লেখযোগ্য যে অহা 30 জুনত নিলাম হ'ব হিন্দুস্তান কাগজ নিগমৰ এই
কলডুটা। নগাঁও কাগজ কলে যিটো বিক্ৰী কৰি ওলাইছে, আমি এই মিলটো বিক্ৰী কৰিবৰ কাৰণে আমি দিয়া নাছিলোঁ মাটি দিছিলোঁ আমি কেৱল ষ্টাৰ্টিক উদ্যোগটো গঢ়ি তুলিবৰ কাৰণেহে। আমি মাটি বিক্ৰী কাৰণে দিয়া নাছিলোঁ। যদি মাটি বিক্ৰী কৰিব লগা হ'লে আমি সকলো ৰাইজে আমাৰ যিখিনি লেণ্ড লুজাৰ মানুহখিনি আছোঁ, ভূমি ক্ষতি মানুহ আছোঁ, আমি একেলগে ওলাই আহিম, আমি মাটি বিক্ৰী কৰিবলৈ নিদিওঁ। অসমৰ মুখ্যমন্ত্ৰীজনক আমি বিনম্ৰভাৱে আহ্বান জনাইছোঁ, এই মিলৰ দৰমহা দি নিলাম প্ৰক্ৰিয়া বন্ধ কৰি মিলটো পুনৰুজ্জীৱিত কৰি তেখেতে এটা তেওঁ প্ৰমাণ কৰি দিয়ক আৰু আমাৰ মানুহখিনিক এনেকুৱা এটা সংকটপূৰ্ণ অৱস্থাৰ পৰা আমি বচাই ল'বলৈ কাৰণে আমি বিনম্ৰভাৱে আহ্বান জনাইছোঁ। কাগজ কলৰ কৰ্মচাৰীক জীৱন সুৰক্ষা প্ৰদান কৰক। কাগজ কল নিলামৰ বিৰুদ্ধে প্ৰতিবাদ ট্ৰেড ইউনিয়নৰ। নগাঁও কাগজ কলতো এই প্ৰতিবাদ দল সংগঠনৰ। চৰকাৰৰ নিৰ্লিপ্ত ভূমিকাৰ বিৰুদ্ধে সৰব শ্ৰমিক সংগঠনসমূহ। নগাঁও আৰু কাছাৰ কাগজ কল দুটাক নিলাম কৰিবলৈ NCLT-য়ে গ্ৰহণ কৰা সিদ্ধান্তত জাঙুৰ খাই উঠিছে ৰাজ্যৰ ট্ৰেড ইউনিয়ন তথা বিভিন্ন শ্ৰমিক সংগঠন। কল দুটা কাৰ্যক্ষম কৰাক লৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা নিৰ্লিপ্ত ভূমিকাৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ হৈছে এই দল সংগঠনবোৰ। ট্ৰেড ইউনিয়ন সংগঠন চিটু, ইণ্টাক আদি শ্ৰমিক সংগঠনবোৰে দেওবাৰে ৰাজ্যজুৰি পালন কৰিছে কাগজ কল নিলামৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী। সেইদিনা জাগিৰোডস্থিত নগাঁও কাগজ কলৰ সন্মুখতো শ্ৰমিক সংগঠনৰ প্ৰতিনিধিৰ লগতে কল দুটাৰ জইণ্ট একশ্যন কমিটি অৱ ৰিকগনাইজড ইউনিয়নৰ বিষয়ববীয়াও এই প্ৰতিবাদত অংশগ্ৰহণ কৰে। নগাঁও কাগজ কল কৰ্মী ইউনিয়নেও এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ নগাঁও আৰু কাছাৰ কাগজ কল নিলামৰ তীব্ৰ বিৰোধিতা কৰে। পেপাৰ মিলৰ কৰ্মচাৰী দৰমহা তাৎক্ষণিকভাৱে উলিয়াই দিব লাগে আৰু অসমৰ স্বাভিমানৰ প্ৰতীক এই কাগজ কল দুটা চৰকাৰে জীয়াই তুলিব লাগে। এই দুটা দাবীত আজি সমগ্ৰ অসমতে আজি বেনাৰ প্ৰদৰ্শন আৰু প্লেকাৰ্ড প্ৰদৰ্শনেৰে আমাৰ দাবী দুবাবিলাক আমি আজি দাবী জনাইছোঁ চৰকাৰৰ ওচৰত। এতিয়া কথা এটা হ'ল, অসমত এই দুটা কাগজ কলত আজি ৮৮জন শ্ৰমিক ঢুকাব লগা হৈছে। আজি অৰ্থ সংকটত পৰি কিনে তেওঁলোকে চিকিৎসা কৰিব নোৱাৰাৰ বাবদ আজি আমাৰ মানুহ মৰিব লগা হৈছে। 4জন আত্মহত্যা কৰিছে আৰু আমাৰ ল'ৰা ছোৱালীবিলাক তেওঁলোকে শিক্ষা সাং কৰি ঘূৰি আহিব লগা হৈছে। এই অঞ্চলত মিল থকা অঞ্চলত ব্যৱসায় বাণিজ্য খুব সাংঘাতিকভাৱে ইয়াতে প্ৰভাৱ পৰিছে। গতিকে আমি সেয়েহে আমি অসমৰ ৰাইজক আমি এটা আহ্বান জনাইছোঁ আৰু সেই আহ্বানৰ মতে সঁহাৰি জনাই অসমৰ দল সংগঠন তথা অসমৰ শ্ৰমিক সংগঠনবিলাকে আজি বেনাৰ প্ৰদৰ্শন আৰু ফেষ্টুন প্ৰদৰ্শনেৰে আমাৰ কাগজ কল দুটা চলাব লাগে আৰু আমাৰ দৰমহাবিলাক ওলাই দিব লাগে। তাকে আমি জইণ্ট একশ্যন কমিটি অৱ ৰিকগনাইজড ইউনিয়নো সেই একে কাৰ্যসূচীতে আমি লৈ চৰকাৰক আমি দাবী জনাইছোঁ। বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক অনতিপলমে কাগজ কল দুটা ৰাজহুৱা খণ্ডত চলাবৰ বাবে দাবী জনাই প্ৰতিবাদী সংগঠনসমূহে 1 জুন তাৰিখে কুলদীপ বৰ্মাই আমাৰ NCLT-ৰ এটা ভাল ৰায় থকাৰ উপৰিও এতিয়া সেই ৰায়টোৰ মতে কাগজ কল পুনৰুজ্জীৱিত হ'ব লাগিব এজ এ গ্ৰয়িং কনচাৰ্ণ। সেই ৰায়টো দিয়াত কাগজ কলটো চলিব লাগিছিল, কিন্তু কি হ'ল, কুলদীপ বৰ্মাই কিছুমান ষড়যন্ত্ৰ কৰি মেলি এই কাগজ কলটো নিলাম প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। সেই নিলাম প্ৰক্ৰিয়াৰ বিৰুদ্ধে আজি গোটেই সমগ্ৰ অসমে বিশেষকৈ INTC, চিটু আদিকে ধৰি বহুতো সংগঠনে আজি প্ৰতিবাদ কৰিছে। ঠিক তেনেকৈ নগাঁও কাগজ কলেও জইণ্ট একশ্যন কমিটি ৰিকগনাইজড ইউনিয়নেও এই প্ৰতিবাদৰ কাৰ্যসূচী কৰিছে। আৰু আমি এইটোৱে বিচাৰিছোঁ যে চৰকাৰক এটা আমি হেঁচা দিওঁ, চৰকাৰে এই কাগজ কলটো পুনৰুজ্জীৱিত কৰিব লাগিব। ভয়াৱহ কাল কৰোনাৰ মাজতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অসম আৰক্ষীয়ে তীব্ৰতৰ কৰিছে নিষিদ্ধ ড্ৰাগছ বিৰোধী অভিযান। জাগিৰোড লাহৰীঘাট সমষ্টিত ইয়াৰ ব্যতিক্ৰম হোৱা নাই। আৰক্ষীয়ে এইসমূহ অঞ্চলত অভিযান চলাই ভালেমান নিষিদ্ধ নিচাজাতীয় সামগ্ৰী জব্দ কৰাৰ লগতে 3জনক আটক কৰে। জাগিৰোডত নিষিদ্ধ ড্ৰাগছসহ সৰবৰাহকাৰীক আটক। অভিযুক্তৰ বিৰুদ্ধে পূৰ্বে গোচৰ আছে থানাত। কাল কৰোনাৰ মাজতে ৰাজ্যজুৰি অসম আৰক্ষীয়ে তীব্ৰতৰ কৰিছে নিষিদ্ধ ড্ৰাগছ বিৰোধী অভিযান।
ইয়াৰ সমান্তৰালভাৱে জাগিৰোড আৰক্ষীয়ে শুকুৰবাৰে এক অভিযান চলাই এটা ড্ৰাগছ সৰবৰাহকাৰী কাছেম আলীক কৰায়ত্ব কৰে। লগতে আৰক্ষীয়ে সৰবৰাহকাৰীটোৰ পৰা সন্দেহজনক হেৰইন ভৰ্তি 6টা কণ্টেইনাৰো জব্দ কৰে। উল্লেখযোগ্য যে ধৃত কাছেম আলীৰ বিৰুদ্ধে পূৰ্বেও ড্ৰাগছ ব্যৱসায়ৰ অভিযোগ আছে আৰক্ষী থানাত আৰু ইয়াৰ গোচৰো চলি আছে। ইয়াৰ মাজতে কিদৰে এনে অপৰাধীয়ে আৰক্ষীৰ চকুত ধূলি দি ড্ৰাগছৰ সাম্ৰাজ্যত টিঘিল খেলাই থাকিব পাৰে সেয়াহে ৰহস্যজনক। যোৱাকালি এইটো আমাৰ মাননীয় মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক মোলে এটা খবৰ দিছিলে যে এজন লোকে ড্ৰাগছ বিক্ৰী কৰি আছে। সেইমতে একৰ্ডিংলি আমাৰ ইয়াৰ পৰা জাগিৰোড থানাৰ পৰা ষ্টাফ গৈ এজন কাছেম আলী বুলি তেওঁ আগতেও ধৰা হৈছে জাগিৰোড থানাৰ পৰা, তেওঁৰ মাজত আগতেও বৃহৎ সংখ্যক তেওঁৰ পৰা ড্ৰাগছ ৰিকভাৰী হৈছে, কেছ চলি আছে। সেই কাছেম আলীকে কালি পোৱা গ'ল, তেওঁৰ পৰা 6টা কণ্টেইনাৰ পোৱা গৈছে আৰু ছাছপেক্টেড হেৰইন আমি সন্দেহ কৰিছোঁ। একৰ্ডিংলি যি প্ৰচিডিউৰ আছে প্ৰচিডিউৰ মতে জব্দ কৰা হৈছে আৰু আমি কেছ এটা ৰুজু কৰা হৈছে। হয়, তেওঁ কিছুমান ইউজ হোৱা নাছিলে, খালী আছিলে কণ্টেইনাৰ, খালী কণ্টেইনাৰ পোৱা গৈছে তেওঁৰ লগত। লাহৰীঘাটতো দেওবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই নগদ ধনসহ এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। লাহৰীঘাটৰ বগলীপাৰা গাঁৱৰ পৰা আৰক্ষীয়ে আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী নজৰুল ইছলামক। ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা আৰক্ষীয়ে হেৰইন ভৰ্তি 5টা কণ্টেইনাৰ, 23টা নিচাজাতীয় টেবলেট আৰু নগদ 25,000 টকা জব্দ কৰে। ইয়াৰ বিৰুদ্ধে আৰক্ষীয়ে 337/21 নং এটা গোচৰ ৰুজু কৰি সোমবাৰে জেল হাজতলৈ প্ৰেৰণ কৰে নজৰুলক। একেদৰে ভোৰাগাঁৱতো দেওবাৰে আৰক্ষীয়ে বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক কৰে এজনক। ধৃত লোকজনৰ নাম হৈছে হানিফ আলী। ভোৰাগাঁও থানাৰ অন্তৰ্গত দীঘলীয়াতি গাঁৱৰ এই লোকজনক আৰক্ষীয়ে অভিযান চলাই ঘৰৰ পৰা আটক কৰিবলৈ সক্ষম হয়। লগতে আৰক্ষীয়ে লোকজনৰ ঘৰৰ পৰা 8 কিলোগ্ৰাম গাঞ্জাও জব্দ কৰে। উল্লেখযোগ্য যে এই লোকজনৰ বিৰুদ্ধে অঞ্চলটোত দীৰ্ঘদিনৰ পৰাই গাঞ্জাৰ ব্যৱসায় চলাই অহাৰ অভিযোগ আছে। মৰিগাঁৱত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত 30 জনৰ ভিতৰত মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ 19খন বিচনাযুক্ত ICU গৃহ নিৰ্মাণৰ নিৰ্দেশ। সান্ধ্য আইনৰ ক্ষেত্ৰতো জিলাসমূহত কঠোৰ হ'বলৈ প্ৰশাসনক আহ্বান জনাইছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। মৰিগাঁও অসামৰিক চিকিৎসালয়ত 19খন বিচনাযুক্ত ICU গৃহ 30 জনৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। লগতে চিকিৎসালয়খনৰ প্ৰথম মহলাৰ নিৰ্মাণ আৰু বিচনা বৃদ্ধি কৰিবলৈকো নিৰ্দেশ দিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। অহা 30 তাৰিখৰ ভিতৰত ইয়াত যিটো আমি ICU নিৰ্মাণ কৰি আছোঁ 19খন বিচনাৰ ICU হ'ব আৰু ICUটোৱে নহয়, সেই যিটো ফাৰ্ষ্ট ফ্ল'ৰ প্ৰথম মহলাটো আমি সম্পূৰ্ণ কৰিবলৈ দিছোঁ। শুকুৰবাৰে মৰিগাঁও অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰাৰ পিছতে জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰে মত বিনিময় অনুষ্ঠানতো ভাগ লয় মন্ত্ৰী কেশৱ মহন্তই। লগতে তেওঁ কয়, এসপ্তাহৰ ভিতৰত মৰিগাঁৱৰ প্ৰতিটো চৰকাৰী বিভাগে নিজ নিজ বিভাগৰ প্ৰতিবেদন দাখিল কৰিব লাগিব আৰু সেই প্ৰতিবেদনৰ ভিত্তিতেই জিলাখনৰ ভৱিষ্যত পৰিকল্পনা প্ৰস্তুত কৰা হ'ব। আজি মই মৰিগাঁৱলৈ 2টা দায়িত্বৰে আহিছোঁ। এটা হৈছে গাৰ্জেন মিনিষ্টাৰ হিচাপে ইয়াত মোক দায়িত্ব দিছে, গতিকে সকলো বিভাগৰ লগত ইয়াৰ ভৱিষ্যতৰ যিটো আমাৰ ভিছন হ'ব সেইখিনি আমি আলোচনা কৰিছোঁ আৰু প্ৰত্যেকটো বিভাগকে আমি দায়িত্ব দিছোঁ অহা এসপ্তাহৰ ভিতৰত তেখেতসকলে নিজৰ নিজৰ বিভাগৰ প্ৰতিবেদন আমাৰ হাতত দাখিল কৰিব। সেই প্ৰতিবেদনৰ ভিত্তিত ভৱিষ্যতৰ আমি পৰিকল্পনা প্ৰস্তুত কৰিম মৰিগাঁও জিলাক লৈ। আনহাতে মৰিগাঁও জিলাখন গুৱাহাটী মহানগৰৰ সমীপৱৰ্তী হোৱা বাবে জিলাখনত কোভিড সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱা বুলি
উল্লেখ কৰি এই সংক্ৰমণ ৰোধৰ বাবে সকলোকে কোভিড প্ৰটকল মানি চলিবলৈ কঠোৰ নিৰ্দেশ দিয়ে জিলাখনৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই। আমি সকলো কথা এই ক্ষেত্ৰত কঠোৰ হ'বলৈ দিছোঁ যাতে আমাৰ সংক্ৰমণ ৰোধ কৰিব পাৰোঁ। সেই ধৰণে এই যিখিনি প্ৰটকল দিয়া হৈছে কাৰফিউকে ধৰি এনে কামখিনিত এইখিনি যাতে কঠোৰভাৱে প্ৰয়োগ হয় এইখিনি নিৰ্দেশ পৰামৰ্শ দিয়া হৈছে। স্বাস্থ্যমন্ত্ৰীৰ এই পৰিদৰ্শন কালত লগত উপস্থিত থাকে জাগিৰোড সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা। মৰিগাঁৱত উৰ্বৰা কৃষিভূমিত হকে বিহকে গঢ়ি উঠিছে বহুকেইটা ইটাভাটা। জিলাখনৰ মিকিৰভাটা অঞ্চলত অতি কম দিনৰ ভিতৰতে এইদৰে ইটাভাটা স্থাপন কৰাক লৈ স্থানীয় লোকসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইটাভাটাৰ মালিকসকলৰ বিৰুদ্ধে চৰকাৰী নীতি নিয়ম উলংঘাৰ অভিযোগ কৰিছে তেওঁলোকে। মৰিগাঁৱৰ উৰ্বৰা কৃষিভূমিত গঢ়ি উঠিছে অবৈধ ইটাভাটা। জিলাখনৰ মিকিৰভাটা অঞ্চলত নিমিষতে গঢ় লৈছে এইসমূহ ইটাভাটা। চৰকাৰী নীতি নিয়ম উলংঘাৰ অভিযোগ মালিকপক্ষৰ বিৰুদ্ধে। মৰিগাঁৱৰ মিকিৰভাটাত কৃষি উপযোগী উৰ্বৰা ভূমিত এটা এটাকৈ স্থাপন হৈছে বহু ইটাভাটা। প্ৰথমে ভালদৰে মন কৰক এই বিশেষ দৃশ্যসমূহ। এয়া নতুনকৈ গঢ়ি উঠা কেইটামান ইটাভাটাৰ দৃশ্য। মৰিগাঁও জিলাৰ মিকিৰভাটা ৰাজহ চক্ৰৰ অন্তৰ্গত পটুৱাকাটা সৰুবৰী আদি গাঁওবোৰত এইদৰে স্থাপন কৰা হৈছে বহুকেইটা ইটাভাটা। অৱশ্যে এয়া কোনো ঔদ্যোগিক এলেকা নহয় কোনো পৰিত্যক্ত ভূমি। এয়া হৈছে সম্পূৰ্ণ উৎপাদনক্ষম কৃষিভূমি। চাওক, কাষতে থকা কৃষিভূমিত সোণালী বৰণ সানিছে ধাননি পথাৰে। অকল এয়াই নহয়, ভাটাকেইটাৰ কাষতেই চিৰপ্ৰবাহমান সোণাই নৈ। চৰকাৰী নীতি অনুসৰি কৃষিভূমি নগৰ চহৰ গাঁও এলেকা অথবা নৈপৰীয়া এলেকাৰ বহু দূৰৈতে স্থাপন কৰিব পাৰি ইটাভাটা। ভাটাৰ মালিকপক্ষ বা ইয়াৰ সৈতে জড়িতসকলে এই ক্ষেত্ৰত ৰাইজক কোনো প্ৰলোভন দিহে ইটাভাটা স্থাপন কৰিছে বুলি অভিযোগ কৰিছে। আমাৰ তৰাবৰী গাঁও পঞ্চায়তৰ অধীনত সুগদল সৰুবৰী গাঁৱত তিনিটাকৈ, এটা দুটা নহয়, তিনিটাকৈ অবৈধ ইটাভাটা। যি ইটাভাটা বনোৱাৰ নিয়ম পৰিত্যক্ত মাটি হ'ব লাগে, খেতি মাটিৰ পৰা দূৰত হ'ব লাগে, নদীৰ পৰা দূৰত হ'ব লাগে, কমপ্লিট নৰ্মছ নামনাকৈ সম্পূৰ্ণ খেতি মাটিত তিনিটাকৈ অবৈধ ইটাভাটা তুলিছে, যিটোৱে নেকি অনাগত দিনত গোটেই খেতিয়কখিনিৰ কাৰণে ভাবুকিৰ সৃষ্টি হ'ব সুগদল সৰুবৰী অঞ্চলত। এতিয়া ভুক্তভোগী ৰাইজৰ মনত প্ৰশ্ন, এই ইটাভাটাসমূহ উপযুক্ত নথিপত্ৰৰ আধাৰত স্থাপন কৰা হৈছেনে? নে মিকিৰভাটাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, মৰিগাঁও জিলা প্ৰশাসনৰ আৰু জিলা কৃষি বিভাগৰ অনুমতি সাপেক্ষে স্থাপন কৰা হৈছে এইসমূহ ইটাভাটা? ইটাভাটা স্থাপনৰ অনুজ্ঞাপত্ৰ আছেনে এইসমূহ ভাটাৰ মালিকৰ হাতত? আমি ৰাজহুৱা সভা দি আমি চিন্তা চৰ্চা কৰিছিলোঁ এইকেইটা বন্ধ কৰাৰ কাৰণে, কিন্তু তেওঁলোকে বিভিন্ন কূটকৌশল কৰি দুখীয়া ৰাইজক বিভ্ৰান্ত কৰি এই ইটাভাটাকেইটা চলোৱাৰ কূটকৌশল কৰিলে, যাৰ পৰিণতিত আজি ইটাভাটা হ'ল, কিন্তু খেতিপথাৰ নষ্ট হ'ল। যদি ইটাভাটাৰ মালিকে ইয়াৰ অনুজ্ঞাপত্ৰ লাভ কৰিছে, তেন্তে নৈপৰীয়া এলেকা গাঁৱৰ দাঁতিত উৎপাদনক্ষম কৃষিভূমিত ইটাভাটা স্থাপনৰ অনুজ্ঞাপত্ৰ কিদৰে লাভ কৰিলে? আৰু যদি এইসমূহ অবৈধ, তেনেহ'লে সংশ্লিষ্ট কৰ্তৃপক্ষই ইয়াৰ বিৰুদ্ধে কিবা কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবনে? এতিয়া এনেবোৰ প্ৰশ্নৰ উত্তৰলৈ বাট চাইছে ভুক্তভোগী ৰাইজে। ইয়াত 90% মানুহেই কৃষিজীৱী। ইটাভাটাৰ মালিক কেইজনক মাতি এটা তেওঁলোকক সকিয়নি দি বন্ধ কৰাৰ এটা ব্যৱস্থা জিলা প্ৰশাসনে ল'ব পাৰে আৰু লোৱাটো উচিত হ'ব বুলি ভাবোঁ, কাৰণ যিহেতু গাঁওখনৰ 90% দৰিদ্ৰ কৃষক জড়িত হৈ আছে। মিকিৰভেটাত এই অবৈধ ইটাভাটা সন্দৰ্ভত মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এইসমূহ ইটাভাটাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বলৈ মৰিগাঁৱৰ উপায়ুক্তক নিৰ্দেশ দিয়ে। জনসাধাৰণে কৈছে অবৈধভাৱে যিবিলাক ইটাভাটা খুলিছে সেইবিলাক যাতে অবৈধভাৱে খোলা নহয়, তাৰ কাৰণে মই ডিচি উপায়ুক্ত ডাঙৰীয়া
মই ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মই হেৰি কৰিছোঁ, জনাইছোঁ আৰু তৎকালীনভাৱে আকৌ কওঁ, আজিও কওঁ। FCIয়ে যোগান ধৰা খাদ্য সুৰক্ষাৰ চাউলত ওলাইছে প্লাষ্টিক চাউল। খাদ্য সুৰক্ষাৰ হিতাধিকাৰীয়ে সমবায়ৰ পৰা নিয়া চাউলত সন্দেহজনক প্লাষ্টিক চাউল সিজোৱাৰ পিছতে ভাতৰ অস্বাভাৱিক ৰূপ দেখি হতবাক হৈ পৰে। ইয়াকে লৈ হিতাধিকাৰীসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। চাউলখিনি আপোনালোকে দেখিছে, এইখিনি চাউল পাৰ্থক্য কি? আমি এইখিনি কণ্ট্ৰলৰ পৰা আনিছিলোঁ। আনোতে মানুহে কোৱা শুনিছোঁ যে চাউলত প্লাষ্টিক চাউল আহিছে। ভাৰতীয় খাদ্য নিগমৰ যোগেৰে কেন্দ্ৰীয় চৰকাৰে যোগান ধৰা চাউল কিমান উপযোগী হিতাধিকাৰীৰ বাবে? এই দৃশ্যলৈ মন কৰক। জাগিৰোডৰ এই পৰিয়ালটোৱে ভাৰতীয় খাদ্য নিগমে যোগান ধৰা চাউল সিজাবলৈ গৈ আচৰিত হৈ পৰে। কিয়নো চাউল সিজোৱাৰ পিছত ভাতৰ ৰূপ নলৈ চাউলসমূহ ৰূপান্তৰিত হয় ক্ৰমাৎ দীঘলীয়া বিজলুৱা পদাৰ্থলৈ। ভাতৰ এই অস্বাভাৱিক ৰূপ দেখি সমগ্ৰ ঘটনা সাংবাদিকক অৱগত কৰাত আচৰিত হৈ পৰে সকলো। এতিয়া প্ৰশ্ন হয়, ভাৰতীয় খাদ্য নিগমে চাউল যোগান ধৰাৰ নামত হিতাধিকাৰীক এনেধৰণৰ বৰবিহ যোগান ধৰিছে নেকি? পৰৱৰ্তী পৰ্যায়ত এনেধৰণৰ প্লাষ্টিক সদৃশ চাউল অন্য লোকেও পোৱা বুলি সদৰি কৰাত সাংবাদিক উপস্থিত হয় সমবায়ৰ চাউল যোগান ধৰা প্ৰতিষ্ঠানত। উল্লেখ্য যে বিগত কিছুদিন ধৰি মৰিগাঁও জিলাৰ বিভিন্ন স্থানত এনেধৰণৰ নকল চাউল উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি চাঞ্চল্য সৃষ্টি কৰিছে আৰু ৰাইজে ইয়াৰ তদন্তৰ দাবী কৰিছে। চাউলখিনি আপোনালোকে দেখিছে, এইখিনি চাউল পাৰ্থক্য কি? আমি এইখিনি কণ্ট্ৰলৰ পৰা আনিছিলোঁ। আনোতে মানুহে কোৱা শুনিছোঁ যে চাউলত প্লাষ্টিক চাউল আহিছে। কিন্তু JCC বাতৰিটো দেখিবলৈ পালোঁ, মৰিগাঁৱৰ কোনোবা এটা জেগাত এই বাতৰিটো দিছে। কিন্তু যেতিয়া আমি চালোঁ, উলিয়ালোঁ, চাই পেলাই দেখিলোঁ এইখিনি চাউল নিমিলে। তাৰপিছত কেইটামান সিজাই চালোঁ, চোৱাৰ পিছত দেখিলোঁ চাউলখিনি এনেকৈ ভাঙি দিলে মানে আঠা হৈ যায়। যদি এনেকৈ টানি দিওঁ ৰবৰ নিচিনা বলি যায়। এতিয়া গাঁৱত মই দুই এঘৰক কৈছোঁ যে কণ্ট্ৰলৰ চাউল তহঁতে বনাই নাখাবি। আৰু কেইবাঘৰতো তেনেকৈ ওলাইছে, আমাৰ ঘৰতো ওলাইছে। সেইকাৰণে মই চৰকাৰক আহ্বান জনাওঁ যে এই দুৰ্নীতি দূৰ কৰিব লাগে। আৰু যিহেতু কৰোণা মহামাৰীয়ে জুৰুলা কৰিছেই, আৰু যাতে এই খাদ্য খাই মানুহ জুৰুলা নহয়, বেমাৰ হৈ নমৰে, তাৰ কাৰণে চৰকাৰৰ ওচৰত আহ্বান জনাইছোঁ। সান্ধ্য আইনৰ মাজতে জাগিৰোডৰ অমলিঘাটত জাগিৰোড আৰক্ষীৰ সফল অভিযান। জব্দ কেইবাটাও চুৰি হোৱা চিলিণ্ডাৰ, আটক এজন। জাগিৰোডৰ অমলিঘাটত ৰন্ধন গেছৰ চিলিণ্ডাৰ চুৰিৰ ঘটনা। আৰক্ষীৰ অভিযানত উদ্ধাৰ 11টা চুৰি চিলিণ্ডাৰ, আটক এজন। জাগিৰোডৰ অমলিঘাটত আৰক্ষীয়ে অভিযান চলাই চুৰি হোৱা 11টাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ উদ্ধাৰ কৰে। এক অভিযোগৰ ভিত্তিত জাগিৰোড আৰক্ষীয়ে অভিযান চলাই আমলিঘাট অঞ্চলৰ পৰা এইসমূহ চুৰি চিলিণ্ডাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত স্থানীয় ৰতন ৰাজভৰ নামৰ এজন লোককো আটক কৰে। উল্লেখযোগ্য যে শনিবাৰে নিশা ৰন্ধন গেছৰ চিলিণ্ডাৰ ভৰ্তি এখন গাড়ী ৰখাই থোৱা অৱস্থাতে 15টা এনে চিলিণ্ডাৰ চুৰি হৈছিল। যোৱাকালি ৰাতি প্ৰায় 11টামান বজাত আমাৰ পেট্ৰলিং পাৰ্টিয়ে খবৰ দিয়ে যে চিতাজখলাত গেছ চিলিণ্ডাৰৰ গাড়ী এখন ৰখি থকাত প্ৰায় 10টাৰ পৰা 15টামান মানে চুৰি কৰি লৈ যায়। সেই সংবাদটো পাই ইমিডিয়েট অফিচাৰক জনোৱা হ'ল আৰু মই মুভ কৰি দিলোঁ। মুভ কৰি পেলাই আজি এতিয়া 12 ঘণ্টাৰ ভিতৰত আমি প্ৰায় 11টামান হ'ব চিলিণ্ডাৰ, 11টা চিলিণ্ডাৰ আমি ৰিকভাৰী কৰিবৰ কাৰণে সক্ষম হ'লোঁ। আৰু লগতে এজন ৰতন ৰাজভৰ বোলা লোক এজনকো আটক কৰা হৈছে। আৰু চিলিণ্ডাৰখিনি প্ৰায় আপোনাৰ বিলৰ মাজত পোৱা গৈছে, বালিৰ মাজত পুতি থৈছিলে, টয়লেটত পোৱা গৈছিলে আৰু বৰ্তমান ইনভেষ্টিগেশ্যন চলি আছে। আৰু 3টামান চিলিণ্ডাৰ ৰিকভাৰ কৰিবৰ কাৰণে বাকী আছে। তাৰে লগত যিখিনি ব্যক্তি জড়িত আছে সেইখিনি আমি কৰিয়াপ্ত কৰিবৰ বাবে আমি চেষ্টা কৰি আছোঁ।
শুকুৰবাৰে লাহৰীঘাটত উপস্থিত হৈ বান গৰাখহনীয়াৰ বুজ ল'লে জাগিৰোডৰ বিধায়ক তথা জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই। বছৰ বছৰ ধৰি খহনীয়াৰ কবলত পৰা ভুক্তভোগী ৰাইজক খহনীয়াৰ সমস্যাটো পৰ্যায়ক্ৰমে সমাধান কৰা হ'ব বুলি আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে। পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীৰ লগত উপস্থিত থাকে মৰিগাঁও জিলাৰ উপায়ুক্তৰ লগতে ভালেমান বিষয়া অভিযন্তা। শুকুৰবাৰে লাহৰীঘাটৰ বৰালিমাৰীত বান খহনীয়া পৰিদৰ্শন কৰে জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই। লাহৰীঘাট আৰু জাগিৰোড সমষ্টিৰ প্ৰায় 14 কিলোমিটাৰ দৈৰ্ঘ্যৰ ব্ৰহ্মপুত্ৰৰ মথাউৰি এতিয়াও উন্মুক্ত হৈ আছে। বৰ্তমান বাৰিষা বতৰৰ বাবে এই বছৰত বান খহনীয়া প্ৰতিৰোধৰ কাম কৰিব নোৱাৰাৰ বাবে ৰাইজৰ ওচৰত সময় বিচাৰে মন্ত্ৰী পীযুষ হাজৰিকাই। মৰিগাঁও জিলাৰ বান আৰু খহনীয়া সমস্যাটো পৰ্যায়ক্ৰমে সমাধান কৰা হ'ব বুলিও আশ্বাস দিয়ে বিভাগীয় মন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে প্ৰতি বছৰেই বান আৰু খহনীয়াই সৰ্বস্বান্ত কৰি আহিছে লাহৰীঘাট অঞ্চলৰ নৈপৰীয়াক। এই খহনীয়াগ্ৰস্ত অঞ্চলটো পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীৰ লগত উপস্থিত থাকে মৰিগাঁও জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰমুখ্যে জলসম্পদ বিভাগৰ বিষয়া অভিযন্তাসকল। মৰিগাঁও অসমৰ এখন ৱৰ্ষ্ট ফ্লাড এফেক্টেড ডিষ্ট্ৰিক্ট। এই মৰিগাঁৱক আমি বানপানীৰ পৰা ৰক্ষা কৰিব লাগিব। তাৰ কাৰণে আমি 14 কিলোমিটাৰ মথাউৰি ব্ৰহ্মপুত্ৰত সাজিব লাগিব। মই যিটো জেগাত আছোঁ সেইখিনি লাহৰীঘাট যদিও ইয়াৰ পাছতে অলপ 5 কিলোমিটাৰ পাছত মোৰ সমষ্টি জাগিৰোড আৰম্ভ হয়। আমি জাগিৰোডত ইতিমধ্যে মথাউৰি কৰিছোঁ। আমাৰ সমষ্টিত মথাউৰি এতিয়া সমস্যা নাই। কিন্তু লাহৰীঘাটৰ দুটা অঞ্চল এতিয়াও মুক্ত হৈ আছে। এটা প্ৰায় 7 কিলোমিটাৰ আৰু এটা 6.5 কিলোমিটাৰ। আমি পুঁজি দিবলৈকে যিমান পাৰোঁ চেষ্টা কৰিম। এই 13.5 কিলোমিটাৰ মথাউৰি এইবাৰ বনাবলৈকে আমি যত্ন কৰিম। গ্ৰামাঞ্চলৰ একাংশ চিকিৎসালয়ৰ দুৰৱস্থাই জলাকলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক। দিছপুৰ সমষ্টিৰ অন্তৰ্গত মালৈবাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অচলাৱস্থাই তাকেই খুচাইছে। চিকিৎসালয়খনৰ উপযুক্ত চিকিৎসা নোপোৱাৰ অভিযোগ কৰিছে বঞ্চিত ৰাইজে। কিমান উন্নতি হৈছে গ্ৰামাঞ্চলৰ চিকিৎসা সেৱাৰ। মালৈবাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰই উদঙাইছে সেই ছবি। খোদ দিছপুৰ সমষ্টিৰ ৰাইজে এতিয়া বঞ্চিত এই সেৱাৰ পৰা। সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত মালৈবাৰীৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত সম্প্ৰতি অৰাজক পৰিস্থিতি। স্বাস্থ্য কেন্দ্ৰটোত সময়মতে উপস্থিত নাথাকে নাৰ্ছ, চিকিৎসক, আনকি চকীদাৰো। মেডিকেলখনৰ এতিয়াতো কম আপোনালোকৰ এই যে এম্বুলেঞ্চখন আছে না, এম্বুলেঞ্চখন আজি বহুদিন ধৰি নিষ্ক্ৰিয় হৈ আছে। ইয়াৰ চলাচল হোৱা নাই। 2 নম্বৰতে ইয়াতে মানে স্বাস্থ্যকৰ্মী হিচাপে ডক্টৰ বা নাৰ্ছ যদি থাকে আমাৰ গাঁৱৰ বহুখিনি সুবিধা হ'ব। কাৰণ ইয়াত ডক্টৰ নাপালে বা নাৰ্ছ নাপালে আমাৰ মানুহখিনি ডিষ্ট্ৰিক্ট হস্পিটেল সোণাপুৰলৈ যাব লাগে। ইয়াৰ পৰা 16-17 কিলোমিটাৰ দূৰ হয়। গতিকে বৰ্তমান সময়ত গাড়ী মটৰৰ অলপ অসুবিধা। এইখিনি সময়ত কমচে কম যদি স্বাস্থ্যকৰ্মী ইয়াতে থাকে উপস্থিত 24 ঘণ্টা, এজনো যদি থাকে তেতিয়াহ'লে আমাৰ ৰাইজৰ খানি যথেষ্ট উপকৃত হ'ব। মঙলবাৰে পুৱাৰ ভাগতে 8 বজাত খলা প্ৰত্যক্ষ কৰিলে সাংবাদিকে, কিন্তু আশ্চৰ্যজনকভাৱে কোনো এগৰাকীকে দেখা নগ'ল চিকিৎসালয় চৌহদত, যাক লৈ ক্ষোভিত হৈ পৰিছে সাধাৰণ জনতা। আমি ওচৰ চুবুৰীয়া মানুহ হিচাপে ওচৰত বা মালৈবাৰীবাসী হিচাপে আমি ডাক্তৰ বাইদেউ বা ইয়াৰে যিবিলাক মানে কৰ্মকৰ্তা আমি অলপ সোধা পোছা কৰিছিলোঁ, কিন্তু আমি গম পাইছোঁ যে চৰকাৰে একো পদক্ষেপ লোৱা নাই বুলি মানে তেখেতসকলে ক'ব বিচাৰে। ৰাতিটো আমি বাদে দিলোঁ, এতিয়া লাহেকৈ 10টাই বাজিব, এতিয়ালৈকে নাই। কিন্তু আমি জানাত ইয়াত 10টা বজাৰ পৰা ডাক্তৰ, নাৰ্ছ বা যিকোনো মানুহ আহে, কিন্তু 1:30টা বজাত বন্ধ কৰে। আৰু তাৰে পিছৰ পৰা ইয়াত যদি কোনোবাৰ কিবা হয় আমি ইয়াত কোনো এজন মানুহ নাপাওঁ।
ৰাইজৰ অভিযোগ অনুসৰি দিনৰ 1:30 বজাৰ পাছত চিকিৎসাৰ পৰা বঞ্চিত হৈ পৰে গাঁওবাসী, কাৰণ নাথাকে কোনো স্থায়ী চিকিৎসক। আনহাতে চিকিৎসালয়খনত থকা একমাত্ৰ এম্বুলেন্সখনৰো দুৰৱস্থা। বহু বছৰ আগতে দিছিলে আৰু এইখন চলি থকা অৱস্থাত আমাৰ মালৈবাৰী ৰাইজৰ ইমানখিনি সুবিধা হৈছিল যে ক'বৰ মানে ভাষা নাই। কিন্তু আজি কিছু বছৰ ধৰি এইখন পৰি আছে, ইয়াত চাকা নাই, কিবা নাই, গোটেইবিলাক ভাঙি জহি গৈছে, মানে কোনো এটা খবৰ নাই। মই চৰকাৰক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, ইয়াতে এখন সুবিধাজনক এম্বুলেন্স যাতে দিয়ে ৰাইজক। ইপিনে চিকিৎসালয়খনৰ চৌহদত কেইটিমান গৃহ নিৰ্মাণ কৰিছিল যদিও গৃহসমূহ এতিয়া পৰিত্যক্ত হ'বলৈ আৰম্ভ কৰিছে। এই মেডিকেলখনত সেইটো এটা কোৱাৰ্টাৰ ভাঙি যাই আছে, সেইটো এটা কোৱাৰ্টাৰ তাত ভাঙি যাই আছে। এইবিলাক ঘৰ বনাইছে, এইবিলাক ঘৰ কিয় বনাব লাগে? এইবিলাকতো কোনো এটা দৰকাৰ নাই, কোনো এটা ব্যৱহাৰ হোৱা নাই, এইবিলাক ঘৰ বেকাৰ হৈ আছে। যদিহে দৰ্জা খোলা থাকিল হৈ, তাত কুকুৰ মেকুৰী বাঁহ ল'লে হৈ, বৰ্তমান দেখা যাব তাত এটা কোৱাৰ্টাৰ পৰি আছে, তাত কিজানি সাপৰ ৰাজ্য হৈ আছে। তাত দৰ্জা আছে নে খিৰিকী আছে নে কি আছে একো নাই, গোটেই ভাঙি চিঙি জহি গৈছে। এই ক্ষেত্ৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনক শীঘ্ৰেই চিকিৎসালয়খনৰ সকলো আসোঁৱাহ দূৰ কৰি ৰাইজৰ সেৱাত পুনৰ আগবঢ়াবলৈ দাবী জনাইছে স্থানীয় ৰাইজে। আমি এইটোৱে অনুৰোধ কৰিম যে তেখেতে যাতে মালৈবাৰী ৰাইজখনৰ এই বৃহৎ মালৈবাৰী এটা অঞ্চল, অকল মালৈবাৰী বুলি ক'লে আমাৰ ভুল হ'ব, ইয়াত মিতনি, মহেশ্বৰ, ঔজাৰী বা সিপাৰৰ পৰা পৰ্যন্ত মানুহ ইয়াত আহে। গতিকে তেখেতক আমি অনুৰোধ জনাম যে আমাৰ এই মেডিকেলখনৰ যাতে উন্নতি সাধন কৰে, এইটোৱে আমাৰ ক'ব লগা। কাল কৰোনাৰ মাজতে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিয়ে জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক। ইয়াৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে কংগ্ৰেছে এক প্ৰতিবাদ সাব্যস্ত কৰে। জাগিৰোডতো শনিবাৰে কংগ্ৰেছৰ কাৰ্যকৰ্তাই হাতে হাতে প্লে কাৰ্ড লৈ এই প্ৰতিবাদ সাব্যস্ত কৰে। পেট্ৰল ডিজেলৰ দাম বৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি কংগ্ৰেছৰ প্ৰতিবাদ। জাগিৰোডতো দাম বৃদ্ধিৰ বিৰুদ্ধে মৰিগাঁও কংগ্ৰেছৰ প্ৰতিবাদ। কৰোনা মহামাৰীৰ ভয়াৱহতাৰ মাজতে দেশত অব্যাহত আছে অত্যাৱশ্যকীয় সামগ্ৰী আৰু ইন্ধনজাত সামগ্ৰীৰ অত্যাধিক দাম বৃদ্ধি। এই ক্ষেত্ৰত এক প্ৰকাৰ কোঙা হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ। ইয়াৰ বিৰুদ্ধে নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে শনিবাৰে দেশজুৰি সাব্যস্ত কৰে প্ৰতিবাদ। ইয়াৰ অংশস্বৰূপে জাগিৰোডতো মৰিগাঁও জিলা কংগ্ৰেছ আৰু জাগিৰোড ব্লক কংগ্ৰেছ কমিটিৰ নেতৃত্বই অত্যাৱশ্যকীয় সামগ্ৰী আৰু পেট্ৰল ডিজেলৰ এই দাম বৃদ্ধিৰ প্ৰতিবাদ কৰে। প্ৰতিবাদী কংগ্ৰেছ নেতৃত্বই এই কৰোনা মহামাৰীৰ ভয়ংকৰ দুৰ্যোগৰ সময়তো দেশত হোৱা আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিজেপি চৰকাৰৰ লগতে দেশৰ প্ৰধানমন্ত্ৰীক চোকা ভাষাৰে সমালোচনা কৰে আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি ৰোধ কৰিবলৈ আহ্বান জনায়। সমগ্ৰ বিশ্বতে বৰ্তমান কৰোনা মহামাৰীৰ আতংক সৃষ্টি কৰিছে। আমাৰ ভাৰতবৰ্ষতো কোটি কোটি জনতাই কৰোনাৰ লগত যুদ্ধ কৰি থাকিব লগা হৈছে, নিজক বচাবৰ কাৰণে যুদ্ধ কৰি থাকিব লগা হৈছে। তেনে সময়তে আজি বিজেপি চৰকাৰ, নৰেন্দ্ৰ মোদী চৰকাৰে পেট্ৰল ডিজেলৰ যি আকাশলংঘী মূল্য বৃদ্ধি কৰিলে, তাৰ প্ৰতিবাদত আজি আমাৰ সমগ্ৰ ভাৰততেই আমাৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ উদ্যোগত, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত আজি আমি মৰিগাঁও জিলা কংগ্ৰেছ আৰু জাগিৰোড ব্লক কংগ্ৰেছৰ একেলগে আমি প্ৰতিবাদ কৰিছোঁ যাতে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি ৰোধ কৰে। এই 13 মাহত, কৰোনাৰ এই দুৰ্যোগৰ 13 মাহতে 43 বাৰ 43 টাইমছ পেট্ৰল আৰু ডিজেলৰ দাম বঢ়াইছে, যাৰ কাৰণে আজি আমাৰ সাধাৰণ জনসাধাৰণৰ অত্যাৱশ্যকীয় যিবোৰ সামগ্ৰী, সেইবোৰ সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে আৰু আমাৰ জনসাধাৰণৰ মাজত দাম টাঙন খুটাইছে। কাৰ্যসূচীত মৰিগাঁও আৰু জাগিৰোড কংগ্ৰেছৰ ভালেকেইজন নেতৃত্ব উপস্থিত থাকে।
এতিয়া চাওঁ আহক এটা বিশেষ খবৰ। মৰিগাঁও জিলা কোষাগাৰত বুধবাৰে দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই কোষাগাৰৰ কনিষ্ঠ সহায়ক জয়ৰাম দাসক হাতে লোটে গ্ৰেপ্তাৰ কৰে। কনিষ্ঠ গাণনিক সহায়ক জয়ৰাম দাসে অৱসৰপ্ৰাপ্ত শিক্ষক লক্ষিত চন্দ্ৰ ডেকাৰ পৰা জিপিএফৰ বিল মোকলাই দিয়াৰ নামত 1500 টকা উৎকোচ বিচাৰিছিল। এই ঘটনাৰ বিষয়ে ভুক্তভোগী অৱসৰপ্ৰাপ্ত শিক্ষকজনে মৰিগাঁও আৰক্ষী অধীক্ষকক দিছিল লিখিত অভিযোগ। মঙলবাৰে দিয়া অভিযোগৰ ভিত্তিত তাৎক্ষণিকভাৱে গোচৰ ৰুজু কৰি গুৱাহাটীৰ দুৰ্নীতি নিবাৰক শাখাৰ সহযোগত বুধবাৰে পুৱাৰ পৰাই খাপ পিটি থকা দলটোৱে হাতেলোতে কৰায়ত্ব কৰে কনিষ্ঠ সহায়কজনক। ভুক্তভোগীৰ অভিযোগ ভুৰবন্ধা বিইঅ কাৰ্যালয়ৰ 4ৰ্থ শ্ৰেণীৰ কৰ্মচাৰী সোমেশ্বৰ হীৰাই ঘোষ দিবলৈ দেখুৱাই দিছিল কোষাগাৰৰ কনিষ্ঠ সহায়কজনক, যাৰ ভিত্তিত সোমেশ্বৰ হীৰাকো আটক কৰিছে দুৰ্নীতি নিবাৰক শাখাই। মোৰ ট্ৰেজাৰী বিল এখন আছিল, জিপিএফৰ বিলটো মই উলিওৱা নাছিলোঁ। এই জিপিএফৰ বিলখন ইতিমধ্যে ট্ৰেজাৰী পৰিছে। ট্ৰেজাৰী পৰাতে সোমেশ্বৰ হীৰা বুলি কয় ব্লক অফিচৰ পিয়ন, তেওঁ মোক ফোন কৰি মাতি ক'লে যে আপুনি এখেতৰ লগত পোনে পোনে কথা পাতক। তেখেতৰ লগত যেতিয়া পোনে পোনে কথা পাতিলোঁ, তেখেতে ক'লে যে হেৰি আপুনি আপোনাৰ এখন বিল আছে, আপোনাৰ এই বিলখনৰ কাৰণে আপুনি 10,000 টকা দিব লাগিব। মইতো ৰিটায়াৰ্ড শিক্ষক, মই ৰিটায়াৰ্ড শিক্ষক এজনে 10,000 টকা মই ক'ৰ পৰা দিম, মই দিব নোৱাৰোঁ 10,000 টকা। তেতিয়া ক'লে বোলে নহয়, আপুনি 10,000 টকা দিবই লাগিব। মই বোলো মই দিব নোৱাৰোঁ এতিয়া 10,000 টকা। যদি 10,000 টকা দিব নোৱাৰে তেতিয়াহ'লে আপুনি 1,000 টকা আজিয়ে দিব লাগিব। মই বোলো ঠিক আছে বাৰু 1,000 টকাই দিম। মই ঘৰলৈ নগৈ মই মানে SP মেডামক মই জনাই দিলোঁ কথা। এতিয়া চাওঁ আহক সংক্ষিপ্ত ৰূপত কেইটামান বাতৰি। কামৰূপ মহানগৰ জিলাৰ চহৰাঞ্চলতকৈ গ্ৰাম্যাঞ্চলত কৰোনাৰ সংক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি পৰিস্থিতিৰ বুজ ল'বলৈ সোণাপুৰৰ কেইবাটাও স্থানত দেওবাৰে উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত। সোণাপুৰৰ ৰাজীৱ গান্ধী নগৰ, দিগাৰুপাৰ আৰু ক্ষেত্ৰীৰ সেনাবৰত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰীগৰাকী। সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৰাজীৱ গান্ধী নগৰত 43 জন আৰু দিগাৰুপাৰত 25 জন লোকৰ দেহত কৰোনাৰ অৱস্থিতি ধৰা পৰাত প্ৰশাসনে কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছিল আৰু তাত থকা আৱাসীসকলৰ অৱস্থাৰ বুজ ল'বলৈ পুৱাৰ ভাগতে উক্ত স্থানকেইটাত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰীগৰাকী। আমি যোৱাকালি কামৰূপ মেট্ৰ'ৰ অধীনৰ থকা সকলো ক'ভিড ব্যৱস্থাৰ পৰ্যালোচনা কৰিছিলোঁ আৰু ক'ভিড ব্যৱস্থাৰ পৰ্যালোচনা কৰোঁতে আমি জানিব পাৰিছিলোঁ যে আমাৰ এই সোণাপুৰ, দিগাৰু বা ক্ষেত্ৰী এই অঞ্চলত কেইবাটাও কণ্টেইনমেণ্ট জোন আছে। গতিকে কণ্টেইনমেণ্ট জোনত কেনেধৰণে মানে ইয়াত সংক্ৰমণ হ'ল আৰু এই সংক্ৰমণ হোৱাৰ পিছত কেনেধৰণে ইয়াক আমি আকৌ নিয়ন্ত্ৰণ কৰিছোঁ আৰু কণ্টেইনমেণ্ট জোনত থকা যিসকল লোক তেখেতসকল কেনে অৱস্থাত আছে, ভৱিষ্যতে কি ব্যৱস্থা তেওঁলোকৰ কাৰণে ল'ব লাগিব, এই আটাইখিনি কথাৰ কাৰণে আমি থিৰাং কৰিলোঁ যে এবাৰ আমি নিজে আমাৰ স্বাস্থ্য বিভাগৰ বিষয়াসকলে সতেজ গোটেইটো পৰ্যালোচনা কৰা ভাল। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰে হোৱা বাৰ্তালাপত কয় যে অসমত ভেকচিনৰ নাটনি হোৱা নাই, লগতে 16 তাৰিখৰ পৰা নতুন SOPৰ জৰিয়তে ৰাইজে কিছু সকাহ পাব বুলি মন্তব্য কৰে। কোভাক্সিন লোৱা কোনেও এতিয়া হাহাকাৰ কৰিব লগা নাই, তেখেতসকল নিশ্চিত থাকক। চৰকাৰৰ হাতত ইয়াৰ মজুদ আছে, ষ্টক আছে। কোভাক্সিন আমি টোটেল দিবলৈ আছিল 1,92,000, আমাৰ হাতত আজি 1,43,000 ষ্টকত আছে আৰু এইখিনি দিওঁতে বাকীখিনি আমি আনি দিব পাৰিম। আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ। জাগিৰোড, মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বা বাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা। গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা। ধন্যবাদ।